সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা আগবঢ়াই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। 2024 আজি শেষৰ দিন আৰু মাত্ৰ কেইঘণ্টামানৰ পাছতেই 2025 বৰ্ষ আৰম্ভ হ'ব। এই 2024 বৰ্ষত আমাৰ সকলোৰে যিবোৰ কাম বা মনৰ আশা পূৰ্ণ নহ'ল বা থাকি গ'ল, সেইবোৰ 2025 বৰ্ষই যাতে সকলোৰে পূৰ্ণ কৰক। আনন্দৰ দিন হওক 2025 তাৰেই কামনাৰে। সকলোৰে জীৱনত কামৰ অন্তটো নায়েই, শিকাৰো অন্ত নাই। আশাবোৰৰো আমাৰ অন্ত নাই। আমি বহুত আশা কৰোঁ সকলো, নহয় জানো? পোৱা নোপোৱাৰ মাজেৰে এই পুৰণা বছৰটোকতো আমি আজি বিদায় দিবই লাগিব আৰু নতুন বছৰটোক আদৰিবই লাগিব। আমি আশা কৰোঁ, কিন্তু ফলাফলটো আমাৰ হাতত নাথাকে, নহয় জানো? সেই ফলাফলৰ যি উত্তৰ সেয়া মাত্ৰ ভগৱানৰ হাততহে থাকে। মই আজি এই সংখ্যাতত্বৰ যি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, মাথো আপোনালোকৰ অকণমান হ'লেও কামত আহক বা মোৰো এই সংখ্যাতত্ব এই যি শিক্ষা অকণমান হ'লেও লৈছোঁ তাৰে সাৰ্থক হওক বুলিহে এই ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ। মই শিকি আছোঁ, ভৱিষ্যতেও শিকি যাম আৰু জীৱন থকালৈকেতো শিকিবই লাগিব, নহয় জানো? আৰু যি শিকিছোঁ আৰু যি শিকিম আপোনালোকক তাৰ পৰা কিছু দিবলৈ মাথো চেষ্টা কৰিছোঁ আৰু কৰি যাম। সফল অন্ততঃ নহ'লেও মনত কিছু শান্তি পাম বুলি আশা কৰিছোঁ। এতিয়া আহক মূল কথালৈ। যোৱা ভিডিঅ'ত মই মূল্যাংক 1ৰ পৰা 9ৰ ভিতৰত যি মূল্যাংকৰ দ্বাৰা আমি সংখ্যাতত্ব অনুসৰি যি 2025 বৰ্ষৰ যি আমাৰ ৰাশি অনুযায়ী আমি চাব পাৰোঁ, সংখ্যাতত্বৰ মতে চাব পাৰোঁ, সেই অনুযায়ী মূল্যাংক 1ৰ পৰা মই 5লৈকে সেই ভিডিঅ'ত আপোনালোকলৈ আগবঢ়ালোঁ। আজি আগবঢ়াবলৈ লৈছোঁ 6 মূল্যাংকৰ পৰা। এতিয়া আমি 6 মূল্যাংকটো যদি চাওঁ, 6 মূল্যাংক হৈছে 6টো হৈছে শুক্ৰ গ্ৰহৰ কাৰক। এতিয়া শুক্ৰ হৈছে অসুৰসকলৰ দেৱতা। শুক্ৰ বিনাশ। এই শুক্ৰই আমাক কি দিয়ে? শুক্ৰই আমাক ধন, ঐশ্বৰ্য, টকা পইচা, জীৱনৰ লাক্সাৰী লাইফ সমস্তখিনি দিয়ে। এই 6 যদি আমাৰ হাতত থাকে তেন্তে আমি নিজকে ভাগ্যৱান বুলি ক'ব পাৰোঁ। সকলো ক্ষেত্ৰত নহয়, কিন্তু কিছু ক্ষেত্ৰত হয়। এই 6 মূল্যাংকলৈ কোনখিনি জন্ম তাৰিখৰ লোক আহিব আমি যদি চাওঁ তেন্তে দেখিম যে 6 তাৰিখে যিসকল লোক জন্ম হৈছে বা 15 তাৰিখে যিসকল লোক জন্ম হৈছে আৰু 24 তাৰিখে যিসকল লোক জন্ম হৈছে, এইসকল লোক এই তাৰিখত জন্মগ্ৰহণ কৰা লোকসকলে 6 মূল্যাংকৰ অন্তৰ্গত। এতিয়া 6 মূল্যাংক আৰু 2025 যি 9 মংগল, এই 6 আৰু 9ৰ সংযোগে এই বছৰটো 6 মূল্যাংকৰ বাবে বিবাহৰ আগমন হ'ব। বিবাহৰ সংযোগ মানে যিসকল বিবাহ প্ৰাৰ্থী আছে, বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ কথা চলিব বা বিবাহ তেওঁলোকৰ হ'ব আৰু তেওঁলোকৰ জীৱনত নতুন কামৰ সূচনা হ'ব। কামৰ আৰম্ভণি হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকেও কিছু ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হ'ব। আৰু এটা কথা ঠিক যে কিন্তু 2025 বৰ্ষত এই 6 মূল্যাংক লোকসকলৰ কিছু স্বাস্থ্যৰ অৱনতি ঘটাৰো অলপ কিছু সংকেত পোৱা যায়। যদি সচেতন হয় তেন্তে হ'লে সেইখিনি ঠিকে থাকিব বুলি মই আশা কৰোঁ। আৰু এতিয়া আমি 7 মূল্যাংকলৈ। 7 হৈছে কেতু। এই 7 সংখ্যাত কোনসকল কোন তাৰিখত জন্ম হোৱা লোক অন্তৰ্গত হ'ব, সেয়া হৈছে 7, 16 আৰু 25। এই তাৰিখত জন্ম হোৱা লোকসকল হৈছে 7 মূল্যাংকৰ। এই 7 কেতু আৰু যি 2025 যি মংগল, এই কেতু আৰু মংগলৰ সম্পৰ্ক ইমানো ভাল নহয়। গতিকে বিভিন্ন এই 7 মূল্যাংকৰ লোকসকলে বিভিন্ন ৰাস্তা বিচাৰি নাথাকে যে এটা যদি সঠিককৈ যদি এটা বাছনি কৰি লয়, যে এটা যি নিৰ্দিষ্ট ৰাস্তা বাছনি কৰি সেই কামটোত যদি মন গুৰুত্ব দি বা ফ'কাছ কৰি যদি কৰ্মটো কৰি যায় নিজৰ আত্মবিশ্বাসেৰে, তেন্তে সেই কামটোত সফল হোৱাত সহায় হ'ব। এতিয়া আমি আহিছোঁ 8 মূল্যাংকলৈ। 8 মূল্যাংক হৈছে চেতান, শনি। আৰু এই শনি সংখ্যাত শনি মূল্যাংকত কোন লোকসকল সোমাব? যিসকলৰ জন্ম তাৰিখ 8, 17 আৰু 26। এই জন্ম তাৰিখত জন্মগ্ৰহণ লোকসকল 8 মূল্যাংকত অন্তৰ্গত হ'ব। আৰু এই 8 মূল্যাংক যিহেতু শনি আৰু 2025 যি মংগল, এই শনি আৰু
মংগলৰ মাৰ্চৰ যি সংযোগ, এই সংযোগে আঠমূল্যাং লোকসকলৰ বাবে কিন্তু বহুত এটা ভাল পজিটিভ দিশ দেখাইছে। সেইটো হৈছে তেওঁলোকৰ সম্পত্তিৰ যুগ, টকা পইচাৰ যুগ আৰম্ভ হৈছে আৰু 2025 বৰ্ষত টকা আৰ্ণ কৰা ৰাস্তা মুকলি হ'ব। আৰু লগতে তেওঁলোকে যদি ৰিয়েল ইষ্টেট কিবা ইনভেষ্ট কৰে, তেন্তে বেছি সফল হোৱাত সহায় হ'ব। আৰু এটা থাকিব তাত ধৰ্মযাত্ৰা, ধৰ্মৰ প্ৰতি আকৃষ্টটো হ'বই আৰু লগতে ধৰ্মযাত্ৰা তেওঁলোকৰ থাকিব আৰু সেইখিনি সফল হ'ব। এতিয়া আমি আহিছোঁ ন মূল্যাংকলৈ। ন মূল্যাংকৰ অন্তৰ্গত হ'ব যিসকল লোকে 9, 18 আৰু 27 তাৰিখত জন্মগ্ৰহণ কৰিছে। 9 হৈছে মংগল আৰু 2025 বৰ্ষও হৈছে মংগল। এই মংগল আৰু মংগলৰ সংযোগে 9 মূল্যাং লোকসকলৰ বাবে কিছু খেলিমেলিৰ সৃষ্টি কৰিছে যদিও বিশেষ বেয়া নহয়। এতিয়া হ'ল তেওঁলোকৰ মংগল আৰু মংগলৰ সংযোগ। এতিয়া এই ক্ষেত্ৰত কিছু সম্পৰ্কত অকণ খেলিমেলি সৃষ্টি কৰিব, কাৰণ মংগলৰ খংটো বেছি আৰু সাহস উৰ্জা, যিহেতু বল পৰাক্ৰমৰ কাৰক হয় মংগল, সেইবাবে বেছি এনাৰ্জি তেওঁলোকৰ থাকিব। কাৰণ মংগলৰ আৰু মংগলৰ সংযোগ দুইটাই লগ খাই বেছি এনাৰ্জি যিহেতু হ'ব, খং অকণ বেছি হ'ব। সেইখিনি যদি কণ্ট্ৰল কৰিব পৰা যায় আৰু যিসকল ন মূল্যাংকৰ যিসকল লোক আছে, তেওঁলোকৰ যদি কোনো শিক্ষাৰ্থী আছে, শিক্ষাৰ্থী বা শিক্ষাৰ লগত জড়িত লোকসকলে সাংঘাতিক ধৰণে এটা পাৰফৰ্মেঞ্চ দেখাব পাৰিব। তেওঁলোকৰ নিজৰ কৰ্মত, অকল শিক্ষা বুলি নহয়, নিজৰ কৰ্মত কিন্তু টেলেণ্ট দেখাব পাৰিব, যে উচ্চ শিখৰত উপনীত হ'ব পাৰিব তেওঁলোক, যদি নিজৰ কৰ্মক কনচেনট্ৰেট কৰি গুৰুত্ব দি পেলাই কৰ্ম কৰি আগবাঢ়ি যায় সততাৰে। আৰু সেই তেওঁলোকে খংৰাগ পৰিহাৰ কৰি এই নতুন বৰ্ষটোক খুব হেঁপাহেৰে আগ্ৰহেৰে যদি আঁকোৱালি লৈ ভাল কৰ্ম কৰি যায়, তেন্তে তেওঁলোক সফল হোৱাত সহায় হ'ব। বাকী সকলোখিনি তেওঁলোকৰ ঠিকে থাকিব, পজিটিভ হ'ব আৰু সকলো মংগলময় হ'ব। এতিয়া সকলোৰে 1ৰ পৰা 9লৈকে যি আমাৰ মূল্যাংকন, এইখিনি হৈছে আমাৰ একক সংখ্যাৰ মূল্যাংকন। আমি যি আমাৰ জন্ম তাৰিখখিনি সকলোৰে যেতিয়া জন্ম তাৰিখ বেলেগ, আমি এই 1ৰ পৰা 9ৰ ভিতৰতে আমাৰ সকলোৰে জন্ম তাৰিখবোৰ কিন্তু ইয়াৰ ভিতৰতে অন্তৰ্গত হয়। প্ৰতিটো নিজৰ ভাগে ভাগে মই যেনেধৰণে কৰি গৈছোঁ, তেনেধৰণে নিজৰ ভাগে ভাগে সকলোৰে 1ৰ পৰা 9ৰ ভিতৰতে এই সংখ্যাখিনি অন্তৰ্গত হয়। আৰু তেনেধৰণে আমি আমাৰ মূল্যাংক চাই আমি আমাৰ বছৰটোৰ ফলাফল আমি চাব পাৰোঁ। এতিয়া মই কিছু কমকৈ আপোনালোকক অলপহে দি পেলাই আপোনালোকৰ এটা অকণমান দেখাই দিলোঁ। বেছিকৈ দিলে যিহেতু সময় নাথাকে, বেছি দীঘলীয়া হৈ যায় ভিডিঅ'টো, সেইবাবে অলপ দি পেলাই আপোনালোকক দেখালোঁ। আপোনালোকে এতিয়া মূল্যাংকটো চাই ল'ব পাৰিব। এতিয়া মই আজিৰ ভিডিঅ'টো ইতিমধ্যে বহুত দেৰিয়ে হ'ল, সেইবাবে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কিন্তু পুনৰবাৰ কওঁ, নতুন বছৰত আপোনালোকে খংৰাগ নকৰিব। আৰু পৰাপক্ষত এটা কথা কওঁ যে ৰঙা জলকীয়া, যিহেতু এইবাৰ মংগলৰ সংযোগ ঘটিছে, মংগল যিহেতু মংগলৰ অলপ খংৰাগ বল পৰাক্ৰম বেছি, যিহেতু উৰ্জা বেছি, সেইবাবে অলপ খংৰাগ নহ'বৰ কাৰণে বা ঘৰত অশান্তি নহ'বৰ কাৰণে আপোনালোকে যি জলকীয়া, ৰঙা জলকীয়া গুড়া যিটো হয় বা ৰেড চিলি পাউডাৰ, এইখিনি বৰ্তমান ঘৰলৈ নানিব। আপোনালোকে আনিব যদি ৰঙা জলকীয়াটো আনি আপোনালোকে মিক্সিত পিচি ল'ব, তেতিয়াহ'লে বেছি ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ আৰু ৰঙা কাপোৰ বেছিকৈ নিপিন্ধিব। সকলোৱে নতুন বছৰটো যদি মংগল হনুমানৰ হয়, তথাপিও হনুমানক প্ৰাৰ্থনা কৰাৰ সময়ত আপোনালোকে ৰঙা পিন্ধিব, কিন্তু বাকীখিনি সময়ত ৰঙা পিন্ধিলে ৰঙাটো হৈছে খঙৰ কাৰক, সেইকাৰণে ৰঙা বেছি পিন্ধিব নালাগে। সকলোৱে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱে অকণমান যদি গুৰুত্ব দিয়ে, তেন্তে সকলোৱে গৃহবোৰত শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু সকলোৱে শান্তিৰে জীয়াই থাকক, সকলোৱে মংগলময় হওক, নতুন বছৰে কঢ়িয়াই আনক অফুৰন্ত মৰম চেনেহ আৰু আপোনালোকৰ এনেকৈ ভাল পোৱা চেনেহেৰে জীয়াই থাকক প্ৰতিখন ঘৰে, প্ৰতি সকলো মানুহে। সেই আশা কৰি আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।